এটা সরকারি চাকৰি পাবৰ বাবে আজি লাখ লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষাত বহিল এটো একেবাৰে সঁচা কথা সকলো ল'ৰা ছোৱালীয়ে এটো চাকৰি নাপায় ইয়াৰ মাজৰ কিছু সংখ্যক মাত্ৰ সফল হ'ব আৰু কিছু সংখ্যক অসফল হ'ব ইয়াৰ অৰ্থ এটো নহয় যে যিসকলে এবাৰ পৰীক্ষাত সফল হ'ব নোৱাৰিলে তেওঁলোকে জীৱনত একো কৰিব নোৱাৰিব এনেকুৱাই এবাৰ এটা ঘটনা ঘটিল ছোৱালীজনী বাৰে বাৰে সৰকাৰি চাকৰি এটা পাবৰ বাবে পৰীক্ষাত বহি আছিল বাৰে বাৰে প্ৰস্তুতি কৰি আছিল কষ্ট কৰি আছিল কিন্তু বাৰে বাৰে তাই অসফল হৈ আছিল আৰু শেষত তাই হতাশাগ্ৰস্ত হৈ পৰিল তাই ঘৰতে মন মাৰি বহি থাকে একো কাম কৰিব ইচ্ছা নকৰে দেউতাকৰ লগত হাঁহি ফূৰ্তি নকৰে দেউতাকে কথাটো চাই আছে আৰু দেউতাকে এদিন ছোৱালীজনীক ক'লে শুনজনী তুমি এফালে আহাচোন তোমাৰ লগত অলপ কথা আছে ছোৱালীজনীয়ে ক'লে দেউতা মোৰ মন বেয়া আজি আকৌ মই এবাৰ পৰীক্ষাত সফল হ'ব নোৱাৰিলো দেউতাকে ক'লে এইবোৰ চাকৰি পৰীক্ষা এইবোৰ বাদ দিয়া তুমি মই কাম এটা কৰিম আহা আৰু দেউতাকে ছোৱালীজনীক কিচেনলৈ লগত লৈ গ'ল দেউতাকে কিচেনত গেছটো অন কৰি তিনিটা পাত্ৰত গৰম পানী কৰিলে আৰু তাত প্ৰথম সসটোত এটা আলু দ্বিতীয়টোত এটা কণী আৰু তৃতীয়টোত কফিৰ গুটি কেইটামান দিলে ছোৱালীজনীয়ে চাই আছে দেউতাই কি কৰিছে ছোৱালীজনীয়ে সুধিলে দেউতা কি কৰি আছে এইবোৰ মোৰ মন এনে বেয়া হৈ আছে দেউতাকে ক'লে তুমি চাই থাকা মই কি কৰি আছো আৰু গেছটো অন হোৱাৰ পাছত পানীবোৰ গৰম হ'ল পানীবোৰ উতলাৰ পাছত হে আলুটো যেটো প্ৰথম অৱস্থাত টান আছিল হে আলুটো লাহে লাহে কোমল হোৱা আৰম্ভ হ'ল আৰু দেউতাকে ক'লে চোৱাচোন আলুটো টান আছিল আৰু এতিয়া কি হ'ল কোমল হ'ল নে ছোৱালীজনীয়ে চালে আলুটো কোমল হ'ল কণীটো যেটো কণী প্ৰথম অৱস্থাত ভিতৰটো কোমল আছিল আৰু গৰম পানী পোৱাৰ পাছত হি ভিতৰটো টান হৈ গ'ল কিন্তু কফিটো চোৱাচোন এবাৰ কফিটোৱে সম্পূৰ্ণ পৰিবেশটোকে সলনি কৰি পেলালে কফিটো পানীৰ লগত মিলি গ'ল পানীৰ ৰংবোৰ নাইকিয়া কৰি কফিৰ ৰং কৰি পেলালে আৰু সুগন্ধি গোন্ধটো নাইকিয়া হৈ নগ'ল তাতকৈ বেছি সুন্দৰ গোন্ধহে ওলালে ছোৱালীজনীৰ হাতত কফি কাপ তুলি দি দেউতাকে ক'লে যে জীৱনত যিমানে পৰীক্ষা নাহক যিমানে সফল অসফল কষ্ট দুখ সংগ্ৰাম নাহক আলুটোৰ নিচিনাকে পৰিস্থিতিত পৰি কেতিয়াও নিজৰ স্বভাৱ খলাব নালাগে কণীটোৰ নিচিনাকে স্বভাৱ খলাই কষ্ট পাই হাৰ্ড হৈ যাব নালাগে কফিৰ নিচিনাকে সেই পৰিবেশটোকে খলাই পেলাব লাগে তুমিও তোমাৰ জীৱনত এই পৰীক্ষাটোত সফল হোৱা নাই কি ডাঙৰ কথা জীৱনত আহিব লগা সময়ত আৰু বহুত কিবা কিবি কৰিব লগা আছে সৰকাৰি চাকৰি নকৰিলেও মানুহে সফলতা আজুৰি আনিব পাৰে হেকাৰণে তুমি কফিৰ নিচিনা হোৱা যাতে পৰিবেশটো নিজে খলাই পেলাব পাৰা নিজৰ জীৱনটো যাতে নিজে সুন্দৰ কৰি পেলাব পাৰা প্ৰত্যেকজন মানুহৰ জীৱন বেলেগ বেলেগ আজি যে লাখ লাখ ল'ৰা ছোৱালীয়ে ইন্টাৰভিউ দিলে পৰীক্ষাত বহিল সকলোৰে বেলেগ বেলেগ ট্যালেন্ট আছে বেলেগ বেলেগ জায়গাত তেওঁ ষ্ট্ৰং বেলেগ বেলেগ জায়গাত উইক হয় তেওঁ পৰিবেশ বেলেগ তেওঁ পৰিস্থিতি বেলেগ আলুটোৰ নিচিনা কোনোবা কণীটোৰ নিচিনা কোনোবা আকৌ কফিৰ নিচিনা হেকাৰণে কোনোবাই চাকৰি পালে বুলি কোনোবাই নাপালে বুলি দুখ কৰা কোনো প্ৰয়োজন নাই নিজৰ কৰ্মবোৰ কৰি গৈ থাকা আৰু কফিৰ নিচিনাকে নিজৰ পৰিবেশটোৱে খলাই পেলোৱা আজি যদি মই চাকৰি এটা পোৱা নাই সৰকাৰি চাকৰি মই চ্যালেঞ্জ কৰিব পাৰিব লাগিব নিজক মই দেখুৱাম জীৱনত সফল হৈ হেতুকে কয় কফিৰ নিচিনাকৈ মিলি যোৱা ঘৰত বহি নাথাকিবা হে ছোৱালীজনীৰ দৰে জীৱনৰ সংগ্ৰামত আগবাঢ়া আৰু নিজক চ্যালেঞ্জ কৰি কফিৰ নিচিনাকে সম্পূৰ্ণ পৰিবেশটো খলাই পেলোৱা চাবাচোন কোনোজন ল'ৰা ছোৱালী নিবনুৱা হৈ ঘৰত বহি নাথাকে জয় অসম